গুড মৰ্ণিং আছাম। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰুণি গৰিবনে কোৱা। আজি আমাৰ হিয়াৰ আমঠু, অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। আপোনাৰ সঁচাকৈয়ে তেখেত নথকাৰ অনুভৱটো হয়নে? অশ্ৰুণি গৰণে অসমীয়া তুমি অনন্য, তোমাৰ ৰূপ কৌশল বুজা মস্তই টান। কিয় আজি অসমৰ বাহিৰত নিজকে অসমীয়া বুলি কওঁতে লাজ লাগে? কাৰণ অসমৰ বাহিৰৰ মানুহে জুবিন গাৰ্গৰ অনন্য অপৰূপ অৱদান জাতিলৈ কি আছিলে সেইটো জানে। আৰু সেই জুবিন গাৰ্গৰ আজি অসমৰ মাজত যি অৱস্থা, তেখেতৰ মৃত্যুক লৈ যি ৰাজনীতি, সেইটো চাই হাঁহে আমাৰ অসমীয়া জাতিৰ ওপৰত। নিজকে অসহায় বুলি ফিল হয়। আজি জুবিন ক্ষেত্ৰত অসমৰ বাহিৰৰ পৰা মানুহ আহে, কিন্তু ৰেছপন্সটো কি, ফিডবেকটো কি আপোনালোকে অলপমান এনালাইচিছ কৰিছিল? য়েছ, অসমৰ বাহিৰত নিজকে অসমীয়া বুলি কওঁতে লাজ লগা যেন হৈছে। আপোনালোকে অলপমান কম্পেয়াৰ কৰক, যিদিনা জুবিন গাৰ্গ গুচি গ'ল আমাৰ মাজৰ পৰা, সেইদিনাৰ প্ৰতিছবি, সেইদিনাৰ নেতাসকলৰ মুখছবি, মিডিয়াৰ মুখছবি কেনেকুৱা আছিলে, আৰু আজি সেই একেইজন নেতা, সেই একেইসকল নেতাৰ মুখছবি আৰু মিডিয়াৰ মুখছবি কেনেকুৱা। অসমীয়া জাতি, তুমি সঁচাকৈ নিলাজ নে? সেইদিনা তোমাৰ ৰেছপন্স কেনেকুৱা আছিলে? আজি কেৱল মাত্ৰ ৰাজনৈতিক মুনাফাৰ কাৰণে নিজৰ ৰূপ ক্ৰিকেটৰ দৰে সলনি কৰিছা। অসমীয়া তুমি সঁচাকৈ অনন্য, তোমাৰ ৰূপ কৌশল বুজা মস্তই টান।